মৰমৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকক মই এক্সাৰচাইজ 2.1 কুৱেশ্যন নম্বৰ 4 লৈকে সলভ কৰি দিছোঁ। আজি তোমালোকক কুৱেশ্যন নম্বৰ 5 দিবলৈ লৈছোঁ। আচ্ছা, কুৱেশ্যন নম্বৰ 5ত কি কৰিছে? মাকে হাতত খৰচৰ বাবে দিয়া টকাৰে বিজিতে 3/5 অংশ বহী আৰু কলম কিনাত, 2/7 অংশ জ্যামিতি বাকচ কিনাত আৰু বাকী অংশ জমা কৰিলে। বিজিতৰ হাতত কিমান অংশ জমা থাকিল উলিয়াই তিনিওটা অংশত অধক্ৰমত সজোৱা। আচ্ছা, ফাৰ্ষ্টতে তোমালোকে জানিবা ইয়াৰ অংশৰ যেতিয়া কেঁচা হ'ব তেতিয়া গোটেই অংশটো তোমালোকৰ কিমান হ'ব? 1 হ'ব। গোটেই অংশটো কি হ'ব? 1। গতিকে আমাৰ মুঠ টকা আছিল 1 অংশ, তাৰমানে সম্পূৰ্ণ অংশ। এই 1ৰ পৰা তোমালোকক বিয়োগ কৰিব লাগিব বহী আৰু কলম কিনা টকা। বহী আৰু কলম কিনা অংশ আছিল 3/5 মাইনাছ কৰিলা। তাৰ পৰা আকৌ মাইনাছ কৰিব লাগিব তোমালোকে জ্যামিতি বাকচ কিনা। জ্যামিতি বাকচ কিনাত কিমান খৰচ কৰিছে? 2/7। এই চববিলাক তোমালোকে কি কৰিলা? বিয়োগ কৰিলা। কাৰ পৰা বিয়োগ কৰিলা? ইমান অংশ বহি ইমান অংশ, এইটো হৈ গ'ল। এইবাৰ তোমালোকে কৰিবা কি? ইয়াৰ লসাগু উলিয়াবা। লসাগু কেনেকৈ উলিয়াবা? সমান সমান দি ইয়াত 5 আৰু 7 আছে নহয়, 5 7 গুণ 35। ইয়াত লসাগু হৈ গ'ল তোমালোকৰ 35। এই 35 দি তোমালোকে 1 পূৰণ কৰিবা। 1 35 গুণ 35 বিয়োগ আছে। এইবাৰ তোমালোকে কৰিবা কি? এই 5 যে আছে তোমালোকৰ, এই 5 দি দেখা দিছোঁ ৰ'বা, এই 5 যে আছে এই 5 দি 35ক হৰণ কৰিবা। হৰণ কৰিলে কিমান বাৰ যাব? 7 বাৰ। গতিকে 7 দি এই 3ক আকৌ পূৰণ কৰিবা। 7 3 গুণ 21, 21। তাৰপিছত মাইনাছ আছে নহয়, মাইনাছ দিবা। 7 দি 35ক হৰণ কৰিবা, 5 বাৰ যাব। 5 দি ওপৰত 2 যে আছে, ওপৰত 2ক পূৰণ কৰিবা, তেনেহ'লে 5 2 10। এইবাৰ তোমালোকে যোগ বিয়োগবিলাক কৰিবা। সমান সমান দিয়াৰ পিছত তোমালোকে লিখিবা ইফালে 35 আৰু ইয়াত 35ৰ পৰা যদি 21 তোমালোকে বাদ দিয়া কিমান হ'ব? 14। নহয়নে বাৰু? এতিয়া 14 থাকিব। 14ৰ পৰা তোমালোকে 10 বিয়োগ কৰা, -10 আছে। আচ্ছা, এইবাৰ আমি কৰিম কি? 14ৰ পৰা 10 বিয়োগ কৰিম। ইফালে 35 থাকিল, 14ৰ পৰা 10 বিয়োগ কৰিলে তোমালোকৰ 4। তেনেহ'লে 35 ভাগৰ 4 অংশ তেওঁৰ হাতত টকা জমা আছে। গতিকে এইবাৰ আকৌ তোমালোকক কৰিছে কি? চবকেইটা অংশ অধক্ৰমত সজাব লাগিব। এতিয়া কথা হ'ল কি? তোমালোকৰ এটা অংশ তোমালোকে পালা এইটো যে 4/35 নহয়, বাকী অংশ দুটা কি কি আছিল? 3/5 আৰু 2/7। 3/5 2/7। এতিয়া কথা হ'ল কি? কোনটো ডাঙৰ কোনটো সৰু আমি ক'ব নোৱাৰিম। সেইকাৰণে কৰিম কি? আমি ইহঁতৰ হৰ যে আছে মানে তলতটো আমি সমান কৰিম, 35 বনাম। ইয়াক 35 বনাবৰ হ'লে তোমালোকে কি কৰিব লাগিব? 7ৰে পূৰণ কৰিব লাগিব। ওপৰতো তোমালোকে 7 পূৰণ কৰিবা, নাই? এইটো ইফালে ৰাখা। আৰু এইটোক যদি তোমালোকে 35 বনাব খোজা তেনেহ'লে ইয়াক 5ৰে পূৰণ কৰিব লাগিব, ইয়াকো 5ৰে পূৰণ কৰিব লাগিব। আচ্ছা, এইবাৰ তোমালোকে ৰিজাল্টবিলাক ওলা। 3 7 গুণ 21, 21, ইফালে থাকিল 35, নাই? ইয়াত হ'ব তোমালোকৰ 2 5 গুণ 10 আৰু ইয়াত 7 5 গুণ 35। এতিয়া তোমালোকে লক্ষ্য কৰিব পাৰিছা ইয়াত 35 আছে, ইয়াত 35 আছে, ইয়াত 35 আছে, কিন্তু ইয়াত আছে তোমালোকৰ, ইয়াত আছে 4, ইয়াত আছে তোমালোকৰ 21 আৰু ইয়াত আছে 10। তেনেহ'লে চবতকৈ ডাঙৰ কোনটো হ'ল? চবতকৈ ডাঙৰ হ'ল তোমালোকৰ 21/35। তাৰপিছত সৰু কোনটো? এইটো হ'ব। তাৰপিছত সৰু 10/35, 10/35। তাৰপিছত লাষ্টত সৰু থাকিলে আমাৰ যিখিনি জমা আছিল, তাৰমানে 4/35। এতিয়া তোমালোকক ইহঁতৰ অৰিজিনেল ভেলুবিলাক লিখিব লাগিব। 21/35 মানে কোনটো আছিলে? এইটো আছিল 3/5, নহয়নে বাৰু? এইটো আছিল আমাৰ 3/5। তাৰ পৰাই আমি 21/35 লিখিছোঁ।
আৰু 10/5 মানে হ'ল তোমালোকৰ কি 2/7 আৰু এইটোৱে আছে 4/35 এইটো হৈ গ'ল তোমালোকৰ আনসাৰ হয় নেক্সট কোৱেশ্চনটো তোমালোকক কি দিছে বাৰু এবাৰ আহিল শ্যামলীয়ে ঘৰত প্ৰতিদিনে 5 mix 3/4 ঘণ্টাকে পঢ়ে মানে কি আচ্ছা এবাৰ তোমালোকে এনেকে লিখা 6 নম্বৰটো অলপ ক্ৰিটিকেল আছে চাবা কি লিখিবা মুঠ পঢ়া সময় মুঠ পঢ়াৰ সময় সমান সমান 5 mix কিমান পাই আছিল 5 mix 3/4 ঘণ্টা 3/4 ঘণ্টা ঘণ্টাক তোমালোকে ইংলিছত আৱাৰ বুলি লিখা এইবাৰ তোমালোকে কৰিবা কি পূৰণ কৰিবা তোমালোকে জানাই 5 4 গুণ 20 20 আৰু 3 23 ওপৰত 23 তলত 4 ঘণ্টা গ'ল নহয় যোৱাৰ পিছত এইবাৰ তোমালোকক উলিয়াব লাগিব এইখিনি সময়ৰ 2/5 অংশ গণিত আৰু ইংৰাজীত তেনেহ'লে তোমালোকে লিখিবা গণিত মানে তোমালোকে মেথছ আৰু ইংলিছত দিবা খৰচ কৰে কিমান সময় এইখিনি যে সময় খৰচ কৰে তাৰনেকে মুঠ সময় যে আছে 23/4 কিমান অংশ 2/5 অংশ সেইকাৰণে 2/5 এদি পূৰণ কৰিবা মানে এতিয়া তোমালোকে এই পূৰণফলটো উলিয়া 5 4 গুণ কিমান হ'ল 20 তলে পূৰণ কৰিবা নহয় কাটাকাটি কৰিব পৰা যায় ৰবা যেহেতু আমি কাটাকাটি কৰিব পাৰি সেইকাৰণে কাটাকাটি কৰি লওঁ 2 1 গুণ 2 আৰু 2 2 গুণ 4 তেনেহ'লে 2 5 গুণ ইয়াত থাকিল 10 আৰু ইয়াত থাকিল 23 গতিকে ইমান ঘণ্টা খৰচ কৰিল গণিত আৰু ইংৰাজীত মেথছ আৰু ইংলিছত তাৰপিছত কিহত খৰচ কৰে 1/6 অংশ বিজ্ঞানত আচ্ছা তেনেহ'লে বিজ্ঞানত কিমান খৰচ কৰে এটা আমি উলিয়াম এবাৰ লিখিবা তোমালোকে বিজ্ঞানত খৰচ কৰে সমান সমান এই আমাৰ যে মুঠ সময় আছে মুঠ সময়ৰ কিমান অংশ মুঠ সময় হ'ল আমাৰ 23/4 ইয়াৰ কিমান অংশ খৰচ কৰে গণিত আৰু বিজ্ঞানত 1/6 অংশ 1/6 এখানে 1/6 এদি মই পূৰণ কৰি দিলো তাৰপিছত এইটোৰ ৰিজাল্ট কিমান হ'ব তোমালোকে জানা যেহেতু কাটাকাটি নাযায় ওপৰত থাকিব তোমালোকৰ 23 আৰু তলত থাকিব 24 হয়নে এইবাৰ হ'ব তোমালোকৰ কি আৰু কোশ্চনত কি কৈছে আৰু বাকিখিনি সময় অন্যান্য বিষয়ত খৰচ কৰে এতিয়া তোমালোকে লিখিবা অন্যান্য বিষয়ত মানে বিষয়ত খৰচ কৰে সমান সমান খৰচ কৰা অংশ এবাৰ অংশটো ফাৰ্ষ্ট আমাক উলিয়াব লাগিব আমাৰ মুঠ সময় আছিল 23/4 ইয়াৰ পৰা তোমালোকে বিয়োগ কৰিলে কোনটো আমাৰ 23/10 আকৌ তাৰ পৰা বিয়োগ কৰিব লাগিব তোমালোকক 23/24 এতিয়া সববিলাকৰ তোমালোকৰ লসাগু উলিয়াব লাগিব লসাগু উলিয়াৰ পিছতহে তোমালোকৰ আনসাৰটো হ'ব হয়নে এতিয়া কি আছে ইয়াৰ তলত 4 10 আৰু 24 4 10 আৰু 24 ইয়াক তোমালোকে হৰণ কৰা কিহেদি 2 দি 2 2 গুণ 4 লসাগু উলিয়াইছো তাৰমানে 2 5 গুণ 10 2 12 24 আকৌ 2 দি তোমালোকে হৰণ কৰা 2 1 গুণ 2
ইয়াত থাকিল 5 মানে 2 6 গুণ 12 তেনেহ'লে কিমান হ'ল 2 2 গুণ 4 5 6 গুণ 30 4 30 120 তেনেহ'লে আমাৰ এলচিএম হৈ গ'ল 120 আচ্ছা 120 হ'ল নহয় 4 দি তোমালোকে ইয়াক যদি হৰণ কৰা কিমান বাৰ যাব 30 বাৰ যাব হয় নাই 30 বাৰ গতিকে 30 দি তোমালোকে 23 পূৰণ কৰিবা 3 3 জাৰ 9 3 3 জাৰ 9 3 2 জাৰ 6 শূন্য গ'ল 10 দি তোমালোকে হৰণ কৰিলে 12 বাৰ যাব 12 দি তোমালোকে 23 পূৰণ কৰিব লাগিব 12 আৰু 23 23 ইফালে 12 পূৰণ কৰা 2 3 গুণ 6 2 2 গুণ 4 1 3 গুণ 3 আৰু 1 2 গুণ 2 যোগ কৰি দিয়া ইয়াত থাকিল 6 ইয়াত থাকিল 7 ইয়াত থাকিল 2 276 এটা হ'ব 276 মাইনাছ 24 দি যদি হৰণ কৰা তোমালোকে এইটোক 5 বাৰ যাব 5 দি আকৌ 23ক তোমালোকে পূৰণ কৰা পাঁচ দি তোমালোকে 23ক পূৰণ কৰিলে কিমান হ'ব 5 3 গুণ 15 5 হাতত 1 ওকে 5 2 গুণ 10 একে 11 হয়নে হৈ গ'ল এতিয়া তোমালোকে যোগ বিয়োগখিনি কৰা আৰু কাম শেষ হৈ যাব ইয়াত হৈ গ'ল তোমালোকৰ 120 এটা অংক খুব দীঘলীয়া আছে গতিকে তোমালোকে সম্ভালি কৰিবা আচ্ছা 690 ৰ পৰা 276 বাদ দিলে কিমান হ'ব ইয়াত থাকিব তোমালোকৰ 4 ইয়াত থাকিল 8 নহয় 8 ৰ পৰা 7 গ'লে 1 আৰু ইয়াত থাকিল 6 6 ৰ পৰা 2 গ'লে 4 বিয়োগ বিয়োগে আছে থাকিল 1 1 5 সমান সমান তোমালোকে লিখিলা 120 4 ৰ পৰা 5 গ'লে তোমালোকৰ 14 ৰ পৰা 5 গ'লে 9 ইয়াত থাকিল 10 10 ৰ পৰা 1 গ'লে 9 আৰু ইয়াত থাকিল আমাৰ 3 3 ৰ পৰা 1 গ'লে 2 আচ্ছা 299/120 আচ্ছা এইটো হ'ল তোমালোকৰ অন্যান্য বিষয়ত খৰচ কৰে নাই এইটো এটা তোমালোকে পালা আৰু কি পালা এইটো খুব ক্লামজি হৈ আছে আৰু এইটো এটা তোমালোকে ৰবা মই দেখা দিছো এইটো এটা পাইছা আৰু এইটো এটা পাইছা কিন্তু সব বইলে কিন্তু হৰবিলাক কিন্তু বেলেগ বেলেগ নহয় নে গতিকে হৰবিলাক আমি ঠিক কৰিম বাৰু ইয়াৰ হৰটো ঠিক আছে 120 আছে ডাঙৰ আছে গতিকে ইয়াকো আমি 120 কৰিবলৈ চেষ্টা কৰিম আচ্ছা ইয়াক যদি আমি 120 কৰিব বিচাৰিছো তেনেহলে ইয়াক আমি 12 দি পূৰণ কৰিম ইয়াকো 12 দি পূৰণ কৰিম হ'ব মই ইয়াত লিখা নাই ইয়াত লিখিলে তোমাৰ নোটটো ঠিক নহব 23/10 তেনেহলে আমি কৰো কি 23/10ক আমি এবাৰ 12 দি পূৰণ কৰিম কাৰণ আমাক 120 বনাব লাগে তলত ওকে 12 দি পূৰণ কৰাৰ লগে লগে ইয়াত হ'ব 120 আৰু 23 বাৰং কিমান হয় 276 তাৰ পিছত আছিল কি আমাৰ আনটো 23/24 আছিল 23/24 আছিল গতিকে ইয়াক 5ৰে পূৰণ কৰা তেতিয়া আমাৰ 120 হ'ব 120 ইয়াত হৈ গ'ল আৰু 5 3 15 5 হাতত 1 5 2 10 11 এইবাৰ তোমালোকে কম্পেয়াৰ কৰিব পাৰিবা এইবাৰ তোমালোকে লক্ষ্য কৰিছা ইয়াত আছে 299 গতিকে এটা সবতকে ডাঙৰ তাৰ পিছত ইয়াত আছে 276 তাতকে সৰু এইটো এতিয়া তোমালোকক কোশ্চনত কি সুধিছে ঊৰ্ধ্বক্ৰম নে অধক্ৰম তিনিটা অংশ নিৰ্ণয় কৰি ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ তেনেহলে কেনেকৈ সজাবা তোমালোকে সবতকে সৰু হ'ল তোমালোকৰ 23/24 তাতকে ডাঙৰ হৈছে আমাৰ 23/10 আৰু লাষ্টত ডাঙৰ হৈ গৈছে কোনটো আছিলে 299/120 299/120 এইটো কিন্তু তোমালোকৰ আনসাৰৰ লগত মিলিবও পাৰে মিলিবও নোৱাৰে হয় নাই
কিন্তু তোমালোকৰ অংকৰ প্ৰচেছ এইটোৱেই গতিকে তোমালোকে এইটো কৰি নোট কৰি ল'বা নোট কৰি ৰাখিবা পৰীক্ষাত আহিলে এনেকৈ কৰিবা আচ্ছা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ